বিশ্ব শান্তিৰ বাবে মহাকুম্ভ মেলা চলি আছে উত্তৰ প্ৰদেশ প্ৰয়াগৰাজত অসমবাসীৰ কল্যাণ তথা বিশ্ব শান্তিৰ বাবে পাণ্ডু হদিলাপুৰৰ শিৱ মন্দিৰত আনবাৰৰ দৰে এইবাৰো তৃতীয় বাৰ্ষিক শ্ৰী শ্ৰী মহাৰুদ্ৰ যজ্ঞৰ আয়োজন কৰিছে। অহা মাৰ্চ মাহৰ ৭, ৮, ৯ তাৰিখত আয়োজন কৰিছে এই মহাযজ্ঞ। এই মহাযজ্ঞত অংশগ্ৰহণ কৰিবলৈ অসমবাসীক আহ্বান জনোৱা হৈছে। বৰ্তমান মই বিৰতিষ্ঠ ঠাকুৰীয়া বৰ্তমান প্ৰয়াগৰাজত মহাকুম্ভ মেলা অনুষ্ঠিত হৈ আছে। আমি তাৰ কুম্ভ মেলাৰ লগত সংগতি ৰাখি আমি পাণ্ডু হদিলাপুৰ ৰাইজে মিলি মহাৰুদ্ৰ যজ্ঞৰ আয়োজন কৰিছোঁ। অহা ইংৰাজী মাৰ্চ মাহৰ ৭, ৮, ৯ তাৰিখ আৰু ২২, ২৩, ২৪ ফাগুন। গতিকে আপোনালোকে দলে বলে এই যজ্ঞলৈ আহি আমাক উৎসাহিত কৰক আৰু আপোনালোকে এই মহাৰুদ্ৰ যজ্ঞৰ পৰা যি ফলপ্ৰাপ্তি পাব, যেনেধৰণে আশা কৰে সেনেদৰেই ফল পোৱাই বুলি বিশ্বাস আছে। গতিকে আপোনালোকে দলে বলে আহক। অসম তথা বিশ্ব শান্তিৰ বাবে আমি মহাৰুদ্ৰ যজ্ঞ আয়োজন কৰিছোঁ। তাত আপোনালোকৰ উপস্থিতি কামনা কৰিলোঁ। নিউজ ডেস্ক ৰিপৰ্ট ইত্যাদি A to Z।